সকলোকে স্বাগত এক নতুন ভিডিঅ'লে। আজি আহিছোঁ ফিল্ডত ৰানিং কৰিব, যিহেতু আবেলি হৈ গ'ল, এতিয়া 5টা 5:30 বাজিলেই, ইয়াত কোনো অহা নাই। তো ইয়াত আমি ৰানিং কৰিম। ৰানিং কৰাৰ কাৰণে চব ৰেডি, মানে একদম ইয়াত ৰেডি। আৰু আমাৰ এজন লগৰে আহিব আছে, সি আহক, তাৰপিছত ৰানিং একেলগে কৰোঁ। আৰু আজি ইমান বৰষুণ দি আছে, ফিল্ডটো ভাল নহয়, তথাপিও বেষ্ট দিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চাই থাকক আমি কেনেকৈ ৰানিং কৰি আছোঁ। এইটোৱে ফিল্ড, এইপিনে ইমানে বৰষুণ দি আছিল, ইমান দিন ইয়াত ৰানিং কৰিব আহিলোঁ। এইটোত একদম মানে কি কবি চাচোন, ইমান বোকা হৈ আছে, বোকাবিলাক মানে পানী ভৰি আছে আৰু এইবিলাক। তথাপিও ট্ৰাই কৰিম ৰানিং কৰিবলৈ, বেষ্ট দিবলৈ। আৰু যিহেতু ৰানিং কৰা আজি যিহেতু বন্ধুবিলাক নাই, আমি দুজন ৰানিং কৰিম আজি। ইয়াত আমাৰ বুট ৰেডি হৈ আছে, পিছত পানী আৰু চাই থাকক এণ্ড পৰ্যন্ত, ভিডিঅ'টো ভাল হ'ব। আৰু ৰানিংটো কিমান মিনিট লাগে আপোনালোকক কমেণ্ট কৰিব। মই আজি চেষ্টা কৰিম যে 12 মিনিটৰ ভিতৰত কমপ্লিট হয়। ৰানিং কৰাৰ আগতে কেইটামান বেছিক এক্সাৰচাইজ, যি নেকি আজি এতিয়া দেখুৱাম। তো চাই থাকক এক্সাৰচাইজ কেইটা কি কি। এতিয়া নাম্বাৰ 2 এক্সাৰচাইজটো চা। एक्सरसाइज गाइस ये चली दिया ये तर माने सिने बने बुझाय ओय আমার খুলে রাখো फाइनली गाइस रनिंग कंप्लीट। এইখিনি কথা মনত ৰাখিব যে ৰানিং কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ যদি কুল ডাউন কৰিবলৈ নাপাহৰে, কাৰণ কুল ডাউন কৰিলে ন আপোনাৰ বডিটো যিমানবিলাক লোড কৰি আছে ন ষ্ট্ৰেছ, এইবিলাক একদম ফ্ৰী হৈ যায়। আৰু নেক্সট দিনৰ কাৰণে আপোনাৰ মাচলবিলাক একদম ফ্ৰী হোৱাৰ কাৰণে ৰানিংটো আৰু ভালকৈ ইম্প্ৰুভ হয়, নহ'লে আপোনাৰ মাচলটো জাম হৈ যায়। সেইকাৰণে কুল ডাউনটো নাপাহৰিব। যিহেতু গাইজ ভিডিঅ'টো এইখিনি আছিলে আজিৰ কাৰণে, ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব।